নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। যিসকল কৃষকে PM কিষাণৰ কিস্তিৰ ধন পাই আহিছে আৰু আগলৈ পাই থাকিব বিচাৰে বা অহা 19 নম্বৰ কিস্তিৰ ধন ল'ব বিচাৰে, তেন্তে PM কিষাণৰ প্ৰতি বছৰে কিস্তিৰ ধন পাই থাকিবলৈ এই তিনিটা ভুল কেতিয়াও নকৰিব। যদি এই তিনিটা ভুল কৰে তেনেহ'লে আপোনাৰ কিস্তিৰ ধন একাউণ্টত জমা নহ'ব। যদি লেণ্ড ৰেকৰ্ড চিডিং ষ্টেটাছ ইয়েছ দেখুৱায়, আধাৰ চিডিং উইথ বেংক একাউণ্ট ষ্টেটাছ ইয়েছ দেখুৱায় আৰু EKYC ষ্টেটাছ ইয়েছ দেখুৱায়, তেনেহ'লে আপোনাৰ PM কিষাণ একাউণ্টটো ঠিকেই আছে বা অ'কে হৈ আছে। কিন্তু যদি আপুনি একো নজনাকৈ এই তিনিটা ভুল কৰি দিয়ে, তেনেহ'লে আৰু তিনিটা অপশ্যন ইয়েছ দেখুৱালেও আপোনাৰ PM কিষাণ আঁচনিৰ ধন জমা নহ'ব। 1 নম্বৰ ভুলটো হ'ল, যদি আপোনাৰ বেংক একাউণ্ট থকাৰ পাছতো, অৰ্থাৎ যি বেংক একাউণ্টত আপুনি PM কিষাণৰ ধন পাই আছে, কোনো কামৰ বাবে নতুন বেংক একাউণ্ট খুলিব লগা হয়, তেতিয়া আপুনি যি পুৰণা বেংক একাউণ্টত PM কিষাণ ধন পাই আছিল, সেই একাউণ্টত PM কিষাণৰ কিস্তি নোসোমাব। কাৰণ যিহেতু মোদী চৰকাৰে PM কিষাণৰ আঁচনিৰ ধন আধাৰ লিংক থকা বেংক একাউণ্টতহে DBDৰ যোগেদি জমা কৰি দিয়ে। সেইকাৰণে আপুনি নতুন বেংক একাউণ্ট খোলাৰ লগে লগে পুৰণা বেংকৰ DBD লিংকটো নতুন একাউণ্টত অট'মেটিক ইনেবল হৈ যায় বা সংযোগ হয় আৰু পুৰণা বেংকত DBD লিংক বা আধাৰ চিডিংটো লিংক নোহোৱা হয়। দ্বিতীয় ভুলটো হ'ল, আপুনি নিজৰ আধাৰ কাৰ্ডত কেতিয়াও নিজৰ ঠিকনা বা মহিলা হ'লে কিবা কাৰণত স্বামীৰ নাম আপডেট নকৰিব। PM কিষাণ এপ্লাই কৰাৰ সময়ত এড্ৰেছটো অৰ্থাৎ আধাৰত যেনেকৈ থাকে তেনেদৰে ৰাখিব, অন্যথা PM কিষাণৰ আঁচনিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। তৃতীয় ভুলটো হ'ল, আপুনি PM কিষাণ যোজনাৰ প্ৰত্যেক কিস্তিৰ আগে আগে EKYC কৰিব লাগিব। নকৰিলে পৰৱৰ্তী কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। EKYC পৰৱৰ্তী কিস্তিৰ বাবে কিয় প্ৰয়োজন হয় বা কিয় কৰিব লাগে? PM কিষাণ আঁচনিৰ বাবে EKYC অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা আৰ্থিক সুবিধাসমূহ প্ৰকৃত কৃষকসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা হয়, প্ৰবঞ্চনামূলক দাবী ৰোধ কৰা হয় আৰু হিতাধিকাৰীৰ তথ্যকোষৰ অখণ্ডতা বজাই ৰখা হয়।